হয় তৃষ্ণা চাওক আসলে গুৱাহাটী মহানগৰীত যদি এজন লোকে যাতায়াত কৰে বা অহা যোৱা কৰে বা খোজকাঢ়িও তেওঁ যদি অহা যোৱা কৰে তেতিয়াহ'লে তেওঁ মূলতঃ তিনিটা সমস্যাৰ সন্মুখীন হয় সেয়া হৈছে প্ৰথম অৱস্থাত তেওঁ যান জঁটৰ সমস্যাত ভুগিব দ্বিতীয়তে যি আচলতে পাৰ্কিঙৰ এটা অভাৱ অনুভৱ কৰিব তৃতীয়তে পদপথেৰে খোজকাঢ়িবলৈ আচলতে যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হ'ব গতিকে এই তিনিটা যি অভাৱ বা তিনিটা যি সমস্যাৰ সন্মুখীন হ'ব তাৰ অন্তৰালত শেহতীয়াকৈ গুৱাহাটীত দেখিবলৈ পোৱা গৈছে এক অবৈধ আচলতে বজাৰ কাৰণ গুৱাহাটী মহানগৰীৰ ৰাজপথ পদপথ সকলো একাকাৰ কৰি এতিয়া গুৱাহাটীৰ বিভিন্ন স্থানত অলিয়ে গলিয়ে বহিছে একোখন বজাৰ আৰু সেই বজাৰসমূহৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে যি ধৰণে আচলতে ব্যৱস্থাপনা হাতত ল'ব লাগিছিল সেয়া নোলোৱাৰ পৰিণতিত আজি গুৱাহাটীৰ যিসমূহ বিশেষকৈ পদপথসমূহ আছে পদপথেৰে পথচাৰী খোজকাঢ়ি যাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে মই এই মুহূৰ্তত কাহিলীপাৰাত আছোঁ কাহিলীপাৰা জ্যোতি চিত্ৰবনৰ ঠিক সন্মুখ ভাগতে এখন বিশেষ বজাৰ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন শাক পাচলিৰ পৰা আদি কৰি ফল মূল ইয়াত বিক্ৰী কৰা হয় মাছ মাংসও ইয়াত বিক্ৰী কৰা হয় আৰু এই বজাৰখন মই দেখুৱাইছোঁ এই যিটো পদপথ আপোনালোকে দেখিছে এই পদপথটোৰে আচলতে এজন লোকে তেওঁ যদি ইয়ালৈ অহা যোৱা কৰে তেতিয়াহ'লে খোজকাঢ়িব নোৱাৰা এটা পৰিৱেশ কাৰণ পদপথটোৰ অধিকাংশ অংশ ব্যৱসায়ীসকলে তেওঁলোকে দখল কৰি তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে মই আগুৱাই যাবলৈ চেষ্টা কৰিম সতীৰ্থ দেনা আছে অকণমান আপোনালোকক দৃশ্যসমূহ দেখুৱাম ব্যৱসায়ীসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিটো সময়ত গুৱাহাটী পৌৰ নিগমে ইটোৰ পিছত সিটো আচলতে তেওঁলোকে বজাৰ গৃহ নিৰ্মাণৰ কথা কৈ আহিছে মেয়ৰ মৃগেন শৰণীয়ে এই ক্ষেত্ৰত তেওঁ বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে কিন্তু এই সকলো প্ৰতিশ্ৰুতি আজিৰ দিনত অসাৰ প্ৰতিপন্ন হৈছে যাৰ বাবে এইসকল ভেণ্ডৰ বা যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোক বৰ্তমান সময়ত উপায়হীন যাৰ বাবে তেওঁলোকে এনেধৰণে পদপথত দোকান দিবলগীয়া হৈছে দাদা আপুনি কিমান দিন ধৰি ইয়াত এই ফুটপাথত দোকান দি আছে 8 বছৰ আপোনালোকৰ বাবে এডোখৰ নিৰ্দিষ্ট স্থান দিয়া নাই এতিয়াতো আপোনালোকৰ এইখিনি স্থানটো এক প্ৰকাৰ অবৈধ হয় এইটো বুজা নাই এইখিনি আপোনালোকৰ ইলিগেল জেগা উপায় নাই আমি কি কৰি খাওঁ আমি এই কৰি হ'লেও খাবই লাগিব GMC আপোনালোকৰ ওচৰলৈ আহিছেনে কেতিয়াবা GMC কিবা কৈছেনে নহয় আহে কেতিয়াবা যদি ইয়াতে মিটিং হয় বা হেমন্ত শৰ্মা আহে তেতিয়া আমাক বন্ধ কৰিব দিয়ে আমি বন্ধ কৰি দিওঁ সেইদিনা আমি ইয়াত দোকান নিদিওঁ আমি এই জ্যোতি চিত্ৰবনত সভা হ'লেহে আপোনালোকক ইয়াত দোকান দিবলৈ নিদিয়ে বাকী ইয়াত দিয়ে আৰু আপোনালোকৰ পৰা কিবা পইচা লয় নেকি নাই নলয় একো নলয় এজন ব্যৱসায়ীৰ মুখেৰে মই কথাখিনি শুনাইছোঁ অকণমান আগুৱাই যাম এইসকল ব্যৱসায়ীৰ অধিকাংশ থলুৱা ব্যৱসায়ী তেওঁলোক ইয়াৰ পাৰ্শ্বৱৰ্তী গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী কিছু অঞ্চলৰ পৰা আহিছে কোনোবা যদি বকুৰ পৰা আহিছে কোনোবা সোণাপুৰৰ পৰা আহিছে এনেধৰণৰ তেওঁলোকৰ ব্যৱসায় আৰু এই পদপথটো আপোনালোকে অকণমান মন কৰক চাওক আচলতে এজন মানুহ যদি খোজকাঢ়ি আহে তেতিয়াহ'লে আন এজন মানুহ পাৰ হৈ যাব নোৱাৰে তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে প্ৰায় পদপথটোৰ 80% এই মুহূৰ্তত এনেধৰণে দখল কৰা হৈছে আৰু দীপাংকৰ কলিতা পৰিৱেশটো আমি দেখিবলৈ পাইছো ৰাজপথৰ মাজত ব্যাপক যান-জঁটৰ সৃষ্টি হয় কাৰণ ৰাজপথ দখল কৰি তেওঁলোকে পদপথত এইসমূহ বজাৰ বহুৱাইছে কিন্তু গুৱাহাটী পৌৰ নিগমে এই সকল পদপথৰ ব্যৱসায়ীৰ বাবে সকাহ দি পেলাই এটা কথা কৈছিলে যে এই পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভেণ্ডিং জোনৰ সৃষ্টি কৰা হ'ব কিন্তু সেই ভেণ্ডিং জোনৰ যি পৰিকল্পনা কেৱল যেন ফাইলতে সীমাবদ্ধ হৈ আছে দীপাংকৰ হয় স্বাভাৱিকতে তৃষ্ণা আচলতে এইটো অতি আচৰিত কথা যে গুৱাহাটী মহানগৰীৰ দৰে যিখন মহানগৰীক আজিৰ দিনত স্মাৰ্ট মহানগৰী বুলি ক'বলৈ চৰকাৰে ধৰিছে বিভিন্ন উন্নয়নমূলক কাম তেওঁলোকে কৰিছে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ কাম কৰিছে কিন্তু সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে এখন যদিহে সুশৃংখলিত বা সুপৰিকল্পিত এখন যদি চহৰ গঢ়িবলৈ হয় বা গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধন প্ৰকৃতাৰ্থত কৰিবলৈ হয় তেতিয়াহ'লে এই ধৰণে পদপথত বিশৃংখল এক পৰিৱেশ সৃষ্টি কৰিলে জানো গুৱাহাটীখন ধুনীয়া দেখিব গুৱাহাটীখনৰ চাৰিওফালে আপুনি যিফালে যায় কেৱল শাক পাচলি বুলিয়ে নহয় বিভিন্ন কাপোৰৰ দোকান বিভিন্ন আচলতে ক্ষুদ্ৰ ব্যৱসায় সেই ব্যৱসায়ীসকলৰ বাবে এডোখৰ নিৰ্দিষ্ট স্থান গুৱাহাটী পৌৰ নিগমে দিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আজি এই ধৰণৰ এটা অচলাৱস্থা মোৰ সন্মুখৰ এই পৰিৱেশটো আপোনালোকে চাওক এইসকল ব্যৱসায়ী তেওঁলোকে আহিছে পুৱাই নিজৰ যি আচলতে ভাত মুঠি মোকলাবৰ বাবে এনেধৰণে আহিছে তেওঁলোকে বিভিন্ন স্থানৰ পৰা এইসকল বকুৰ পৰা অহা মহিলা তেওঁলোকে এনেধৰণে শাক পাচলি লৈ গুৱাহাটীলৈ বুলি আহিছে কিন্তু তেওঁলোকে ক'ত বজাৰ বহিব তাৰ বাবে তেওঁলোকৰ কোনো স্থায়ী ঠিকনাও নাই যাৰ বাবে এই ধৰণৰ এটা অচলাৱস্থাৰ সৃষ্টি হৈছে মই অকণমান দেনাক দেখুৱাবলৈ ক'ম দীপাংকৰ কলিতাই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিৱেশ আপুনি দেখুৱালে